প্ৰথমে মই সংবাদ মাধ্যমৰ মাজেৰে আপোনালোকক ধন্যবাদ জনাইছোঁ, খ্ৰীষ্টপ্ৰেমৰ নমস্কাৰ জনাইছোঁ। আমি আজি বিশ্ব ছানডে স্কুল দিৱস উদযাপন কৰি আছোঁ কেন্দ্ৰীয় বেপ্টিষ্ট মণ্ডলীৰ আমাৰ ঐতিহাসিক আমাৰ গীৰ্জাঘৰত। আৰু আজি আমি বিশ্বত, অকল আমাৰ শিৱসাগৰতে যে আমি উদযাপন কৰিছোঁ এনে নহয়, বিশ্বতে নৱেম্বৰ মাহৰ প্ৰথমটো সপ্তাহত আমি বিশ্ব ছানডে স্কুল দিৱস আমি উদযাপন কৰোঁ। কিন্তু আজি যিহেতু আমাৰ প্ৰথম সপ্তাহত আমাৰ গীৰ্জাত কিছুমান কাৰ্যসূচী আছিলে, সেইবাবে আমি দ্বিতীয়টো সপ্তাহ আমি বাছি ল'লোঁ। আৰু আজি আমি সন্তান সন্ততিৰ লগতে আমি গান বাজানাৰে আমি আজি বিশ্ব ছানডে স্কুল দিৱস উদযাপন কৰি আছোঁ। ছানডে স্কুল হৈছে আমাৰ সন্তানসকলক আমি ঈশ্বৰৰ বাক্য, বাইবেলৰ বাক্য আমি তেওঁলোকক দিওঁ। প্ৰত্যেক দেওবাৰে 8:30 বজাৰ পৰা 9:45লৈকে আমি আমাৰ ছানডে স্কুল আমি চলাই আহিছোঁ। আৰু আজি মই অধ্যক্ষা হিচাপে মই আপোনালোক সকলোকে বিশ্ব ছানডে স্কুল দিৱসৰ ওলগ জনাইছোঁ। আৰু আজি বিশ্ব ছানডে স্কুল দিৱস আমি পালন কৰিছোঁ। লগতে আমাৰ অতি মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ দেৱক আমি সোঁৱৰণ কৰিছোঁ এটি গীতেৰে। তেওঁ আমাক দি থৈ যোৱা এটি গীতেৰে, আমি সেই গীতেৰে তেওঁক আমি শ্ৰদ্ধা জনাইছোঁ, তেওঁক আমাৰ মৰম জনাইছোঁ। আমাৰ শিক্ষয়িত্ৰীসকলে আমি সকলোৱে অধ্যক্ষাৰ লগতে আমি সকলোৱে আমি গীত গাইছোঁ আৰু তেওঁক আমি স্মৰণ কৰিছোঁ। ধন্যবাদ।